বিজেপিৰ যেটো উত্থান ডেফিনেটলি ইমফেক্ট আছে আৰু এফেক্টও হ'ব তৃতীয় শক্তিশালী দল যেতিয়া সময় যাব সৰু সৰু দলবোৰক যিকোনো প্ৰকাৰে বাহুবল ধনবল যিকোনো বলেদি তেখেতসকলে আমাৰ মাজত বিভাজন আনিব বিপিএফে যেতিয়া বিজেপিৰ লগত এলায়েন্স কৰিলে সেইটো সময়ত কংগ্ৰেছৰ লগত এলায়েন্সত ইলেকশ্যন খেলিছিল পৰৱৰ্তী সময়ত বিটিআৰ গঠনৰ পিছত এতিয়া যিটো চৰকাৰ আছে বিজেপিৰ লগত এলায়েন্স কৰিছে তাৰমানে ইউপিপিএলৰ বিজেপিৰ লগতো এলায়েন্স কৰা যায় আৰু কংগ্ৰেছৰ লগতো এলায়েন্স কৰা যায় কথাটো হৈছে এই দুটাৰ মাজত কিয় এলায়েন্স নহয় এই দুটাৰ মাজতো এই বিপিএফ আৰু ইউপিপিএলৰ মাজতো এলায়েন্স কৰা যায় ৰিচেণ্টলি আমি দেখিবলৈ পাইছোঁ বিৰক্ত লাগিছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ৰণহুংকাৰ দিছে যে কাম্পা বৰগিয়াৰী ক'ত লুকাই আছে চন্দন ব্ৰহ্ম ক'ত লুকাই আছে মোৰ লগত যুঁজ কৰ এই ঠাইছিল কৰিছে ময়ো এতিয়া সিদ্ধান্তত আহিছোঁ আৰু মই পাব্লিকলি কৈছোঁ যে হাগ্ৰামা য'ত য'ত খেলিব ময়ো তাত খেলিম 17টা চিটত জিকাৰ পিছতো আমাৰ বিপিএফৰ সভাপতি ডাঙৰীয়াই চৰকাৰ গঠন কৰিব নাজানিলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কাৰো কথা শুনা নাই কি কাৰণ আছিল আমি নুবুজোঁ তেখেতে এনে বহি থাকিছে মোৰে চৰকাৰ হ'ব প্ৰত্যেক দিনাই মোৰে চৰকাৰ হ'ব বুলি কৈ আহিছে 4 বছৰ উকলি গ'ল 4.5 এতিয়া আকৌ ইলেকশ্যন আহি পালে কিহৰ কাৰণে বিপিএফৰ কেণ্ডিডেট কাম্পা বৰগিয়াৰীয়া হাৰিব লগা হৈছে কাৰণটো ক'বনে আপুনি মই ইমান ডিটেইলত নকওঁ বিটিচিৰ চিফ হাগ্ৰামা মহিলাৰী হ'ব লাগে সেইটোৱে মানে ইউপিপিএল পালৰ পৰা কমিটমেণ্ট নিশ্চয় তেখেতে বিচাৰিছিল নমস্কাৰ দ্য ক্ৰছ কাৰেণ্টৰ বিশেষ অনুষ্ঠান চিধা কথালৈ মই খগেন কলিতাই আপোনালোক আটাইকে স্বাগতম জনাইছোঁ ক্ৰছ কাৰেণ্টে বিটিআৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে বিভিন্ন অনুসন্ধান বা প্ৰতিবেদন প্ৰস্তুতৰ কাম আৰম্ভ কৰিছে সেইকাৰণেই ক্ৰছ কাৰেণ্টৰ দল আহি বিটিএডি অঞ্চলৰ বিভিন্ন ঠাইত ভ্ৰমণ কৰা হৈছে বিভিন্ন লোকক লগ পোৱা হৈছে আৰু আজি এই চিধা কথাৰ বাবে আমি আমন্ত্ৰণ জনাইছিলোঁ বা তেখেতৰ ওচৰলৈ আহিছোঁ আমি সেয়া হ'ল খাম্ফা বৰগয়াৰীৰ অন্ততঃ বড়ো ৰাজনীতিৰ যিসকলে খবৰ ৰাখে সেইসকলে খাম্ফা বৰগয়াৰী কোন সেইটো ভালদৰে জানে খাম্ফা বৰগয়াৰী বিএলটিৰ যেতিয়া বিএলটিয়ে ডিভাইড আছাম 50-50 বা এখন বড়ো ৰাজ্যৰ দাবীত আন্দোলন কৰি আছিলে তেতিয়া প্ৰচাৰ সচিব আছিল বিএলটিৰ খাম্ফা বৰগয়াৰী তেতিয়া তেখেতৰ নাম আছিল মাইনাও দৈমাৰী পৰৱৰ্তী সময়ত বিএলটি এটা ৰাজনৈতিক দললৈ ৰূপান্তৰিত হ'ল এই ৰাজনৈতিক দলত বিপিএফ দলত উপসভাপতি হিচাপে হাগ্ৰামা মহিলাৰীৰ ঠিক পিছতে বা একেবাৰে কাষতে থাকি বিপিএফ পৰিচালনা কৰাৰ দায়িত্বত আছিল খাম্ফা বৰগয়াৰী ঠিক একেদৰে 2006 চনৰ পৰা 2019 চনলৈ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল অৰ্থাৎ যি বড়োলেণ্ডৰ যিখন বিটিচি পৰিষদ 6ষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত এই পৰিষদৰ তেখেত একেৰাহে প্ৰায় 14 বছৰ তেখেত উপমুখ্য কাৰ্যবাহী সদস্য আছিলে সেইগৰাকী খাম্ফা বৰগয়াৰী শেহতীয়াভাৱে তেখেতে বিপিএফ এৰি ইউপিপিএল দলত যোগ দিছে অকল যোগ দিয়াই নহয় তেখেত বিপিএফৰ কাৰণে বহু সময়ত মূৰৰ কামৰণি হোৱা বুলিও বিটিচিৰ ৰাইজে অনুভৱ কৰিছে সেইগৰাকী খাম্ফা বৰগয়াৰী চিধা কথাত আজি মোৰ অতিথি মই আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ
বি পি এফ এৰি আপুনি এতিয়া ইউ পি পি এলত আহিছে আৰু প্ৰায় সমান পৰ্যায়ৰে আপুনি বি পি এফৰ কাৰণে এক প্ৰকাৰ মূৰৰ কামোৰণি হ'বলৈ আৰম্ভ কৰিছে। খাম্ফা বৰগয়াৰীয়ে বি পি এফক যিধৰণে পৰিচালনা কৰিছিল ইউ পি পি এলক সেইধৰণে পৰিচালনা কৰিবলৈ সমৰ্থ হৈছেনে বা হ'বনে? ডেফিনেটলি মই এজন কৰ্মী বি পি এফত থাকোঁতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ আগে পিছে ডাইনে বাৱে থাকি পেলাই মই কাম কৰিছিলোঁ। আমি একেলগে বিয়া সময়ৰ আন্দোলনৰ সময় কটাই পেলাই আহিছোঁ। নেগচিয়েশ্যন কৰা হ'ল, বি টি চি গঠন কৰা হ'ল আৰু বি টি চি গঠন হোৱাৰ পিছত ভাৰ্টিকেল এণ্ট্ৰি পলিটিক্সত আমি সোমালোঁ আৰু বি পি এফ ৰাজনৈতিক দল গঠন কৰি পেলাই আমি একেলগে কাম কৰিলোঁ, ৰাইজক সেৱা কৰিলোঁ। বিশেষ বহুতো কাৰণত মই বি পি এফ ত্যাগ কৰি পেলাই ইউ পি পি এল দলত যোগদান কৰিলোঁ। এতিয়া ইউ পি পি এল দলত আহি পেলাই মই বি পি এফ দলৰ থাকি ভাইচ প্ৰেছিডেণ্ট হৈ যেনেকৈ কাম কৰিছিলোঁ এতিয়াও মই ইউ পি পি এল দলৰ কাৰণে কাম কৰি আছোঁ। আৰু তাৰ মাজত মই এটা পাৰ্থক্য দেখিছোঁ যে বি পি এফ দলত থাকোঁতে আমাৰ আলোচনা বিলোচনা যেনেকৈ হৈছিলে ইউ পি পি এল দলত যথেষ্ট ইয়াতকৈ বেছি ভাল পাৰ্টিচিপেশ্যন দিব পৰাটো মই অনুভৱ কৰিছোঁ। বৰগয়াৰী কি পৰিস্থিতিত আপুনি বি পি এফ এৰি, কাৰণ বি পি এফৰ আপুনি প্ৰতিষ্ঠাকালৰ পৰাই তাৰ লগত জড়িত আছিল, আপুনি এটা পজিশ্যনত আছিলে, এফালে উপমুখ্য কাৰ্যবাহী সদস্য হৈছিলে, ডেপুটি চিফ আছিলে, একে সময়তে দলটোৰ আপুনি উপসভাপতি আছিলে, কি পৰিস্থিতিত আপুনি এই দলটো এৰিব লগা হ'ল? বহুতো কাৰণ আছে। আপুনি চাওক, আজি বি পি এফ দলত জ্যেষ্ঠ নেতাসকল আছে, প্ৰাক্তন কেবিনেট মন্ত্ৰী ৰেহন টিৱাৰী আছে, ইমানুৱেল মুছাহাৰী ঘূৰি আহি আকৌ বি পি এফত যোগদান কৰিছে আৰু প্ৰাক্তন আছুৰ সভাপতি প্ৰবীণ বড়ো তেখেতেও ছেক্ৰেটাৰী হৈ পেলাই দল ত্যাগ কৰি পেলাই কৈছিলে আকৌ বি পি এফতে ঘূৰি আহিছে। এফালে ৰবিৰাম নাৰ্জাৰী এম এল এ আছে, তেখেতসকলে কেতিয়াও মানে বি পি এফ ৰাজনৈতিক দল পৰিচালনা কৰাৰ ক্ষেত্ৰত বা বি পি এফ ৰাজনৈতিক দলে ৰাইজৰ কাৰণে ভৱিষ্যতত কি কাম কৰিব, কি নকৰিব, কি আঁচনি ল'ব, কি পৰিকল্পনা ল'ব, সেইবোৰ প্লেনিং এটা পৰিকল্পিতভাৱে কাম কৰাৰ কোনো সুবিধাই নাই। আৰু সিহঁতৰ মাজত মানে একেলগে বহি পেলাই ভাল পৰিকল্পনাৰ চিন্তাধাৰা বা কথা কোৱা বা শ্বেয়াৰ কৰা তেনেকুৱা বহুত অভাৱ। আৰু আপুনি জানিব যে মই এম পি কেণ্ডিডেট আছিলোঁ যোৱাবাৰ বি পি এফৰ। তো বি পি এফ জিকিবই লাগিছিলে, কিয় হাৰিলে? বি পি এফৰ কেণ্ডিডেট এম পি কিয় হাৰিলে সেই কথাটো মই কোৱা কথা নহয়। বি পি এফৰ যিমান জ্যেষ্ঠ নেতাসকল আছে আৰু কৰ্মীসকল আছে, চেণ্ট্ৰেল লেভেলৰ, ডিষ্ট্ৰিক্ট লেভেলৰ, ব্লক লেভেলৰ, ইভেন প্ৰাইমাৰী লেভেলত আমাৰ সাধাৰণ গাঁও বা কিয় এতিয়া চবে গম পায় কিহৰ কাৰণে বি পি এফৰ কেণ্ডিডেট খাম্ফা বৰগয়াৰীয়ে হাৰিব লগা হৈছে। কাৰণটো ক'বনে আপুনি? মই ইমান ডিটেইলত নকওঁ, মই বহুতো কথা আছে ইয়াৰ কাৰণে গোটেইটো নকওঁ, কোৱাও নাই, কিন্তু হাৰিব লাগে বুলি হাৰিছে, এইটো এটা। তাৰপিছত আপুনি জানে যে ইউ পি পি এল আৰু বি পি এফ এই দুটা দলটো একগোট কৰিবৰ কাৰণে বা এটা আণ্ডাৰষ্টেণ্ডিং বা এলায়েন্সত আনিবৰ কাৰণে অল বড়ো ষ্টুডেণ্টছ ইউনিয়নৰ সভাপতি বা এপছুৰ পৰা আহ্বান জনোৱা হৈছিলে। বি পি এফৰ হৈ পেলাই মই খাম্ফা বৰগয়াৰীয়ে
হাগ্ৰামা আমাৰ সভাপতি ডাঙৰীয়াৰ লগত আমি আলোচনা কৰিছোঁ আৰু মোৰ নেতৃত্বত ৰবিৰাম নাৰ্জাৰী, ৰিহন দৈমাৰী, আমাৰ ইমানুৱেল মুছাহাৰী আৰু ৰবিনসন মুছাহাৰী তেখেতসকলক লৈ পেলাই মই এপছুৰ সভাপতিৰ পৰা আৰম্ভ কৰি তেখেতসকলৰ নেতৃবৃন্দ আৰু UPPLৰ চিফ প্ৰমোদ বড়োৰ পৰা আৰম্ভ কৰি MP সকল, MLA সকল আৰু দলৰ জ্যেষ্ঠ নেতাসকলৰ লগত আলোচনা কৰা হৈছিল। কিন্তু দেখা গৈছে যে হাগ্ৰামা মহিলাৰীয়ে বহুতো কণ্ডিশ্যন নিশ্চয় আছিল আৰু যি কণ্ডিশ্যনবোৰ তেখেতে খোলাখুলিকৈ নোকোৱাকৈ মানে আমাৰ ওপৰত চাই আছে যে নিজে ভাবা নিচিনা এই কামটো কৰিব পাৰিব নে নাই আৰু বিশেষকৈ কণ্ডিশ্যনটো চবতকৈ ডাঙৰ কণ্ডিশ্যনটো যদি এলায়েন্সো হয় বা যিকোনো আণ্ডাৰষ্টেণ্ডিঙেই হয় BTCৰ চিফ হাগ্ৰামা মহিলাৰী হ'ব লাগে সেইটোৱে মানে UPPL পালৰ পৰা কমিটমেণ্ট নিশ্চয় তেখেতে বিচাৰিছিল। আমাৰ আলোচনাত কোনে চিফ হ'ব কোনে কি হ'ব সেইটো আলোচনা হোৱা নাছিল। আমি এই দুটা দলৰ মানে চিন্তাধাৰা আৰু দৃষ্টিভংগী এইটো কেনেকৈ মিলাব পাৰে আৰু অদূৰ ভৱিষ্যতৰ BTCৰ পূৰ্ণাংগ উন্নয়নৰ যদি কাম কৰিব লগা হয় ইয়াত বসবাস কৰা বিভিন্ন জাতি গোষ্ঠীক লগত লৈ পেলাই এই জাতি গোষ্ঠীৰ দুখ বেদনা আমি কেনেকৈ বুজিব পাৰিম, তেখেতসকলৰ আশা আকাংক্ষা কেনেকৈ আমি পূৰণ কৰিব পাৰিম, প্ৰত্যেক জাতীয় সমস্যা কেনেকৈ সমাধান কৰিব পাৰি, ইয়াৰ কামটো কেনেকৈ কৰা যায়, কোন সম্প্ৰদায়ৰ কি বেদনা আছে, কি দুখ আছে, কিয় বেয়া পাইছে BPF দলক, কিয় বেয়া পাইছে UPPL দলক, আমি কেনেকৈ এড্ৰেছ কৰিব পাৰে সেইবোৰ সমস্যা, সেইবোৰ কথা আমি আলোচনাৰ মাধ্যমত আনিছিলোঁ আৰু বহুতো কথা আমি জানিছিলোঁ আৰু আগন্তুক দিনবোৰত সেইবোৰকে এটা আমাৰ মেইন ইছ্যু হিচাপে লৈ পেলাই চৰকাৰৰ অহাৰ পিছত একেলগে আমি কাম কৰি যাম। এইবিলাকে আমাৰ ইণ্টেনশ্যন আছিলে বা দৃষ্টিভংগী আছিল। কিন্তু হাগ্ৰামা মহিলাৰীয়ে কিবা এটা কাৰণত আৰু বিশেষকৈ মই যিটো ক'লোঁ সেইটো নুশুনাৰ কাৰণে তেখেতে সেই আলোচনাটো সমৰ্থন নকৰিলে আৰু ক'বলৈ আৰম্ভ কৰিলে মিটিঙত অ'পেন পাব্লিক মিটিঙতো তেখেতে কৈ আছে যে এই আলোচনাটো কাম্পা বৰগোহাঞিয়ে নিজে BTCৰ চিফ হ'বৰ কাৰণেহে কৰিছিলে আৰু BPF দলৰ সভাপতি হ'বৰ কাৰণে তেখেতে সেই আলোচনাটো কৰিছিল। এই কথাটো ক'লে মোৰ BPF দলৰ সভাপতি হ'বলৈ মোৰ কোনো ইণ্টেনশ্যনো নাই, মোৰ লাভো নাই আৰু মই BTCৰ MCLAও নহয়, মই এছেম্বলিতো সোমাব নাপাওঁ, তাত চিফ হোৱাৰ কথাটো কোনো পধ্যেই নাহে। বৰগোহাঞি ডাঙৰীয়া, আপুনি মানে দুয়োটা বড়ো ৰাজনৈতিক দলৰ ইউনিফিকেশ্যনৰ কথাটো লৈ আপুনি এটা ইনিচিয়েটিভ লৈছিল, এইটো নহ'ল, যি কাৰণতে নহওক আপুনি কৈছে কাৰণটো ইতিমধ্যে। কিন্তু এই যে UPPL আৰু BPFৰ মাজত ঐক্য নহ'ল কোনো ধৰণৰ বা বুজাবুজি নহ'ল, এই কথাটোৱে শেহতীয়াভাৱে BJP দলক এই বড়ো ৰাজনীতিত BJP দলে নিজৰ খোপনি পুতিবলৈ আৰম্ভ কৰা কথাটোত তেওঁলোকক সহায় কৰা নাইনে, বা সেই কথাটোৱে আজিৰ তাৰিখত যিটো বড়ো ৰাজনৈতিক দল, মই BPFেই হওক বা UPPLেই হওক, আপোনালোকৰ ক'ৰবাত তেওঁলোকে জেগাটো কাঢ়ি লৈ নাযাবনে? আপুনি এটা কথা ভুল কৈছে। BPF বা UPPL বড়োসকলৰ ৰাজনীতিক দল নহয়। এই দুটা দলটো হ'ল BTCৰ ৰাজনীতিক দল। এই দুটা দলে BTC গঠন হোৱাৰ পিছতহে হৈছে আৰু BTC গঠন হোৱাৰ পিছত
এই বড়োলেণ্ডত বসবাস কৰা প্ৰত্যেক জাতি গোষ্ঠীক একেলগে লৈ পেলাই একেটা ৰাজনৈতিক দৃষ্টিভংগীত আনি ইয়াত শান্তি প্ৰতিষ্ঠা কৰা, সব জাতি গোষ্ঠীক একতা কৰা আৰু অঞ্চলৰ উন্নয়ন কৰা, এইটো উদ্দেশ্য লৈ পেলাই দুয়োটা ৰাজনৈতিক দল ইয়াত গঠন হৈছে। গতিকে এই দুয়োটা ৰাজনৈতিক দল যেতিয়ালৈকে একগোট হ'ব নোৱাৰে, তৃতীয় শক্তি, চতুৰ্থ শক্তি, বহুতো শক্তি BTC বাকীক বিভাজন কৰিবৰ কাৰণে বহুত ধৰণৰ ষড়যন্ত্ৰ কৰিবই। আৰু সেইটো ৰাজনৈতিক ধৰ্ম। মই যদি জিকিব লাগে, আপোনাক যদি উইকেণ্ড কৰিব নোৱাৰোঁ, দুৰ্বল যদি কৰিব নোৱাৰোঁ, মই জিকিব নোৱাৰোঁ। গতিকে ইয়াত কোনোবা পাৰ্টিকুলাৰ পাৰ্টিৰ মই নাম নলওঁ, যিকোনো পাৰ্টীয়ে এই গেমটো খেলিব আৰু খেলি আছে। এতিয়া দুটা পাৰ্টীৰ মাজত আলোচনা হৈছিল, এইটো বিফল হ'ল। গতিকে এইটো কোনোবা ভাল পাইছে, কিন্তু BTC বাকী হিচাপে এতিয়াও মানে আফচোচ কৰিছে। আমাৰ মুছলিম ভাইসকলেও, আদিবাসী ভাইসকলেও, অসমীয়া, বঙালী, ৰাভা, গাৰো, গোৰ্খা, ইয়াত সূত্ৰধৰ, যিমান জাতি গোষ্ঠী আছে, ৰাজবংশী, সকলোৱে আফচোচ কৰিছে। এই দুটা দল যদি অন্তত এলায়েন্সত যদি আহিব পাৰিলেহেঁতেন, তেতিয়াহ'লে কোনো তৃতীয় ডাঙৰ দল নহওক কিয়, ৰাষ্ট্ৰীয় দল নহওক কিয়, তেখেতসকলে BTCত এণ্ট্ৰি নাপালেহেঁতেন। বিজেপিৰ এণ্ট্ৰি, বিজেপিয়ে আগতেও ইয়াতে BTC ইলেকশ্যনত তেওঁলোকে অংশগ্ৰহণ কৰিছে, তেওঁলোকে হেৰি হৈছে। পৰৱৰ্তী সময়ত তেখেতসকলে কাউন্সিল গঠনতো তেখেতসকলৰ ভূমিকা এটা আছে, পাৰ্ট অফ দ্য কাউন্সিল। কিন্তু মই আপোনাক এটা কথাই সুধিব খুজিম, সেয়া হ'ল যে বিজেপিৰ যিটো উত্থান, এই উত্থানে বড়ো ৰাজনীতিত কি প্ৰভাৱ পেলাব বুলি ভাবে আপুনি? ডেফিনেটলি ইমফেক্ট আছে আৰু এফেক্টও হ'ব। ইমপেক্ট আৰু ইফেক্টত আমাৰ ক'ব লগা নাই, কিন্তু এফেক্ট কৰিব। এফেক্ট কেনেকৈ কৰিব? আকৌ BPFৰ দ্বাৰা 100% যদিও বা সব জাতি গোষ্ঠী সমৰ্থন কৰা নাছিল, কিন্তু যথেষ্ট BPFৰ দ্বাৰাও এই বড়োলেণ্ডত বসবাস কৰা জাতি গোষ্ঠীয়ে ৰাজনৈতিকভাৱে একেটা ৰাস্তা দি খোজ কাঢ়িব পাৰিছিল। UPPL দলৰ দ্বাৰাও এইটো পাৰিছিল আৰু এতিয়াও পাৰি আছে। কিন্তু ইয়াৰ তৃতীয় শক্তিশালী দল যেতিয়া সোমাই যাব, সৰু দলবোৰক যিকোনো প্ৰকাৰে বাহুবল, ধনবল, যিকোনো বলেদি তেখেতসকলে আমাৰ মাজত বিভাজন আনিব আৰু এই জাতি গোষ্ঠীৰ সৰু চেণ্টিমেণ্ট, চাইকি, এইটো লৈ পেলাই বিভাজনৰ কামটো কৰিব। আজিৰ তাৰিখত আপোনালোক যিহেতু নিৰ্বাচনী ৰাজনীতিত সক্ৰিয়ভাৱে নামি পৰিছে, একেদৰে বিজেপি দলো হৈছে। মানে মই বাৰে আপোনাক বিজেপি দলৰ প্ৰসংগটো সোধাৰ কাৰণ এইটোৱে যে ৰাজনৈতিকভাৱে আমি দেখিছোঁ যে আপোনালোকৰ কাউন্সিলত, UPPL নেতৃত্বাধীন কাউন্সিলত বিজেপি EM আছিলে বা বিজেপি এটা পাৰ্ট আছিলে। ঠিক একেদৰে ৰাজ্যৰ ৰাজনীতিটো আপোনালোকৰ UPPL দলৰ প্ৰতিনিধি আছে কেবিনেটত। তেনেস্থলত মই কৈছোঁ, এতিয়া BTC নিৰ্বাচনত UPPL দলে কাক ৰাজনৈতিক প্ৰতিদ্বন্দ্বী, প্ৰধান প্ৰতিদ্বন্দ্বী হিচাপে কাক গণ্য কৰিব, বিজেপি নে BPF? আচ্ছা, মই অলপ আগলৈ যাম। বিজেপি না BPF, এইবোৰ গোটেই কথাটো চিন্তা কৰি পেলাই দুটা BTCৰ জন্ম পোৱা দুটা ৰাজনৈতিক দলে একগোটটো নহয়, কিন্তু এটা আণ্ডাৰষ্টেণ্ডিঙত আহিব লাগে বুলি BTC বাকীয়ে ফিল কৰিছে আৰু বিচাৰিছে। BPFে 15 বছৰ, 10 বছৰ, BPFে 10 বছৰ কংগ্ৰেছৰ লগত এলায়েন্স কৰিছিল, BTC চলাইছিল। আসাম চৰকাৰৰ তাত মানে ষ্টেক হোল্ডাৰ আছিল। পিছত 5 বছৰ বিজেপিৰ লগতো এলায়েন্স কৰিছিল। এইটো
কথাটো সেইটো যে BPF কংগ্ৰেছৰ লগতো এলায়েন্স কৰা যায় আৰু BJPৰ লগতো এলায়েন্স কৰা যায় আনফালে UPPL কোনোবা এটা সময়ত BPF যেতিয়া BJPৰ লগত এলায়েন্স কৰিলে সেইটো সময়ত কংগ্ৰেছৰ লগত এলায়েন্সত ইলেকশ্যন খেলিছিল পৰৱৰ্তী সময়ত BTR গঠনৰ পিছত এতিয়া যিটো চৰকাৰ আছে BJPৰ লগত এলায়েন্স কৰিছে তাৰমানে UPPLৰ BJPৰ লগতো এলায়েন্স কৰা যায় আৰু কংগ্ৰেছৰ লগতো এলায়েন্স কৰা যায় কথাটো হৈছে এই দুটাৰ মাজত কিয় এলায়েন্স নহয় এই দুটাৰ মাজতো এই BPF আৰু UPPLৰ মাজতো এলায়েন্স কৰা যায় আৰু সেইটোকে ট্ৰাই কৰা আছিল এতিয়া নহল যেহেতু BJPয়ে ইয়াত সোমাইছে কংগ্ৰেছও ইয়াত সোমাব BJPয়ে কৈছে অকলে খেলিব হাগ্ৰামাও কৈছে আমি অকলে খেলি আছোঁ অকলে খেলিম UPPলে কিয় অকলে খেলিব বুলি নকয় সেই কথাটো কৈছে এতিয়া আপোনাৰ যিটো ষ্ট্ৰেটেজি আছে আপোনাৰ যিটো ডিপ্ল'মেচি আছে মই নাভাবোঁ মোৰ যিটো ষ্ট্ৰেটেজি ডিপ্ল'মেচি সেইটো চবৰে লগত অপেন ইয়াৰত শ্বেয়াৰ কৰিব লাগে সেইটো মই নাভাবোঁ গতিকে এলায়েন্স বা আণ্ডাৰষ্টেণ্ডিংটো যিকোনো ফৰ্মত হ'ব পাৰে এই ফৰ্মটো BJPয়ে UPPLৰ লগতো কৰিব পাৰে বা BPFৰ লগতো কৰিব পাৰে ৰাইজৰ ওপৰত এতিয়া ডিপেণ্ড কৰিব যে UPPLৰ যিটো পূৰ্বকৰ্ম এই পূৰ্বকৰ্মটো চাই পেলাই এতিয়া BTCৰ ৰাইজে UPPL মুখী হৈছে পূৰ্বকৰ্মৰ ঠিক নোহোৱাৰ কাৰণে BPFৰ পতন হৈছিলে 17টা সিটত জিকাৰ পিছতো আমাৰ BPFৰ সভাপতি ডাঙৰীয়াই চৰকাৰ গঠন কৰিব নাজানিলে আৰু জানা নাই তেখেতৰ যিটো capacity to maintain the political party to take right decision at the right time এইটো অভাৱ তেখেতৰ ইয়াৰ কাৰণে চৰকাৰ গঠন কৰিব পৰা নাই জ্যেষ্ঠ BPFৰ নেতাসকলে বাৰে বাৰে কৈছিল let us go to the governor request him যে আমাক এটা সুবিধা দিব লাগে আমাৰ মেজৰিটি নাই কিন্তু মই সিংগল লাৰ্জেষ্ট জিকি আহা পাৰ্টি মোক সুবিধা দিব লাগে ফাৰ্ষ্ট কাউন্সিলত এছেম্বলিত মোৰ মেজৰিটিটো মই শ্ব' কৰিম মই যদি শ্ব' কৰিব নোৱাৰোঁ মোৰ চৰকাৰখন ভাঙাই দিয়ক that was the strategy and it was shared by all senior leaders of BPF কিন্তু সভাপতি ডাঙৰীয়াই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কাৰো কথা শুনা নাই কি কাৰণ আছিল আমি নুবুজো তেখেতে এনে বহি থাকিছে মোৰে চৰকাৰ হ'ব প্ৰত্যেক দিনাই মোৰে চৰকাৰ হ'ব বুলি কৈ আহিছে 4 বছৰ উকলি গ'ল 4.5 এতিয়া আকৌ ইলেকশ্যনহে আহি পালে বৰগোহাঁই ডাঙৰীয়া আপুনি দুয়োটা দলৰে খুব ভালদৰে দুয়োটা দলৰে কৰ্মপদ্ধতি বা সকলো কথা বুজি পায় তেনেস্থলত এই BTC নিৰ্বাচনত যদি মই যদি শব্দটো লগাই কৈছোঁ যদি দুটা দলৰ মাজত মানে BTC চৰকাৰখন গঠন কৰিবলৈ দুটা দলৰ মাজত বুজাবুজি হ'ব লগা হয় তেনেহ'লে BPF আৰু UPPL একে লগ লগাটো সম্ভৱ হ'বনে এইটো আহ্বান BPF পালৰ পৰা নাহিলেও UPPL পালৰ পৰা নাহিলেও BTC বাকীয়ে আহ্বান কৰিব যে দুয়োটা যেহেতু জাগাৰে দল আৰু নেতাসকলে জাগাৰে they know better the problems of the area সব জাতি গোষ্ঠীৰ লগত জড়িত আছে সব মানুহসকলক চিনিব পাৰে গতিকে এই দুটা দলৰ মিল হোৱা আৰু চৰকাৰ গঠন কৰাৰ BTC বাকীৰ কাৰো অবজেকশ্যন নাথাকিব এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা খাম্ফা বৰগোহাঁই ডাঙৰীয়াই কৈছে সেয়া হ'ল যে যদি নিৰ্বাচনৰ আগত বাৰু নহ'ল যি কাৰণতেই নহওক কিয় মিত্ৰতা
কিন্তু যদি নিৰ্বাচনৰ পিছত এইটো কৰিব লগা হয় তেনেহ'লে কিন্তু বড়ো ৰাইজৰ এটা আহ্বান থাকিব, সেয়া হ'ল যে BPF আৰু UPPL তেওঁলোকে লগ লাগি কাউন্সিলখন গঠন কৰিলে BTCৰ ৰাইজৰ অন্তত আশা আকাংক্ষা পূৰণ কৰিব পাৰিব বুলি তেখেতসকলে বিশ্বাস কৰে। সেই বিশ্বাসটো BTCবাসী ৰাইজৰ মাজত কাম কৰি থকা, সুদীৰ্ঘকাল কাম কৰি থকা খাম্ফা বৰগোহাঁই তেখেতে ব্যক্ত কৰিছে। বৰগোহাঁই ডাঙৰীয়া, এতিয়া মই আকৌ নিৰ্বাচন কেন্দ্ৰিক কথালৈ আহিছোঁ। আপুনি যদিও আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই, কিন্তু এটা ঘোষণা হৈছে যে আপুনি আপোনাৰ যিটো গৃহ সমষ্টি চিৰাংদুৱাৰৰ উপৰিও আপুনি দেৱৰগাঁৱত আপুনি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। দেৱৰগাঁৱৰ গুৰুত্ব এইটোৱে যে এই দেৱৰগাঁৱতে হাগ্ৰামা মহিলাৰী বছৰৰ পিছত বছৰ ধৰি এই সমষ্টিটোক, দেৱৰগাঁও সমষ্টিক তেখেতে প্ৰতিনিধিত্ব কৰিছে। দেৱৰগাঁৱত আপুনি নিৰ্বাচন খেলাৰ যি এটা সিদ্ধান্ত, এই সিদ্ধান্তটো ক'ৰ পৰা কেনেকৈ আৰু এই সিদ্ধান্তৰ পৰিণতি কি হ'ব পাৰে বুলি ভাবে আপুনি? প্ৰথমতে মই ক'ম, এটা দলৰ নিজৰ ৰুলছ ৰেগুলেশ্যন আৰু এটা প্ৰিন্সিপল থাকে, এটা ধৰ্ম থাকে। মই UPPLত যোগদান কৰিছোঁ, মই এতিয়া UPPLৰ এজন সদস্য। গতিকে UPPL দলৰ নিয়ম, ৰুলছ আৰু প্ৰিন্সিপল সেইটো মই মানি চলিম, এতিয়াও মানি চলি আছোঁ। যি সমষ্টিত মোক দিব এই সমষ্টিৰ পৰা মই খেলিম, এইটো হ'ল মোৰ সিদ্ধান্ত আৰু UPPLৰ প্ৰিন্সিপলটো মই ফ'ল' কৰিম। নাও আমি দেখিবলৈ পাইছোঁ যে মোৰ ব্যক্তিগত হিচাপে আকৌ এটাটো হ'ল যে মই 14 চিৰাংদুৱাৰৰ পৰা 15 ইয়াৰ্ছ ৰিপ্ৰেজেণ্ট কৰিছোঁ। তাত বসবাস কৰা গোটেই ৰাইজৰ লগত মোৰ ওতঃপ্ৰোত জড়িত আছে। তাত বৈ অহা নদী, পানী, গছ গছনি চবৰে লগত মোৰ এটা সম্পৰ্ক আছে। একদম ভিতৰুৱা অঞ্চল, ভূটান বৰ্ডাৰ, জংঘল এৰিয়া, এখন নাই, ৰাস্তা নাই, দলং নাই, ইৰিগেশ্যন নাই, স্কুল নাই, কলেজ নাই। এনেকুৱা ঠাইখনক অলপ উন্নতি কৰি তাৰ ল'ৰা ছোৱালীক শিক্ষা দিয়াৰ এইটো মোৰ এটা চেলেঞ্জ আছিল। গতিকে মই সদায় ক'ম যে I want to represent that constituency again, কাৰণ তাত কাম কৰিব লগা আছে। ৰিচেণ্টলি আমি দেখিবলৈ পাইছোঁ, বিৰক্ত লাগিছে, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ৰণহুংকাৰ দিছে যে খাম্ফা বৰগোহাঁই ক'ত লুকাই আছে, চন্দন ব্ৰহ্ম ক'ত লুকাই আছে, মোৰ লগত যুঁজ কৰ। এই তাচ্ছিল্য কৰিছে। এজন নেতাৰ মুখৰ পৰা তেনেকুৱা তাচ্ছিল্যমূলক কথা আৰু বিভিন্ন ধৰণৰ যি ৱৰ্ডবিলাক, যি বডি লেংগুৱেজবিলাক আমাৰ মুখৰ পৰা কোনো দিন ওলা নাই বা নোলাব। ভদ্ৰ সমাজৰ সেইবোৰ নচলে, ভদ্ৰ মানুহৰ পৰা কোনোদিন তেনেকুৱা কথাবোৰ নুশুনে। তেখেতে ওদালগুৰিত গৈ পেলাই যেনিবা কিবা বিৰাট কুৰুক্ষেত্ৰ হ'বলৈ গৈ আছে, আৰু সেই কুৰুক্ষেত্ৰৰ যেনেকৈ ৰাধিয়া মানে কৰ্ণয়ে যেনেকৈ অৰ্জুনক ৰণহুংকাৰ দিয়ে বা অৰ্জুনে কৰ্ণক ৰণহুংকাৰ দিয়ে, এই তেনেকুৱা ধৰণৰ তেখেতে কৰিছে যে ক'ত লুকাই আছে, খাম্ফা, চন্দন, মোৰ লগত যুঁজ কৰ। ওদালগুৰিত কৈ আহিছে, বাক্সাত কৈ আহিছে, কোকৰাঝাৰ য'তে ত'তে কৈছে, আৰু চিৰাঙত গৈছে। এই চিৰাংদুৱাৰ সমষ্টিত গৈ পেলাই, চিৰাংদুৱাৰ সমষ্টি মানে মোৰ ঘৰ, তাতে গৈ পেলাই তেখেতে মোৰ ওপৰত বেয়া বেয়া কথা কৈছে, ৰণহুংকাৰ দিছে, বেয়া কৈ পেলাই ময়েই খাম্ফা বৰগোহাঁইক যেনে প্ৰকাৰে হাৰাবৰ কাৰণে মই এই সমষ্টিৰ পৰা ময়েই খেলিম, ময়েই কেণ্ডিডেট ৰাইজৰ আগত ঘোষণা কৰিছে। তাৰপিছত মোৰ মনোভাৱ, মোৰ চিন্তাধাৰাও অলপ টাৰ্ণ লৈছে। আমি একেলগে আন্দোলন কৰি অহা মানুহ, এতিয়া ৰাজনীতিকত আহি পেলাই আমাৰ মাজত দ্বন্দ্ব হৈছে, আৰু সেই দ্বন্দ্বটো লৈ পেলাই ইমান ব্যক্তিগত মানে পাৰ্চনেল লেভেললৈকে যোৱাটো
হাগ্ৰামাৰ নিচিনা নেতাৰ এইটো স্বভাৱ হ'ব নালাগিছিল। ইয়াৰ কাৰণে ময়ো এতিয়া সিদ্ধান্তত আহিছোঁ আৰু মই পাব্লিকলি কৈছোঁ যে হাগ্ৰামা য'ত য'ত কিলিব ময়ো তাত কিলিম। এইটো যদি কোৱা হ'ল ইমপ্লিকেশ্যন মিনিংটো হ'ল ময়ো দেৱৰগাঁৱত খেলিম। এতিয়া দেৱৰগাঁৱত মই কিয় খেলিম? দেৱৰগাঁও হ'ল BTCৰ মেৰু, BTCৰ মেৰু আৰু 40টা সমষ্টিৰ ভিতৰত সবতকৈ গুৰুত্বপূৰ্ণ সমষ্টিটো। ইয়াতে BTCৰ প্ৰায় মানে ইণ্টেলেকচুৱেল জ্ঞানী ব্যক্তি মানে শিক্ষিত ব্যক্তি ইয়াতে থাকে। ইয়াতে BTC অফিচ আছে, প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ পৰা আৰম্ভ কৰি গোটেই ইয়াতে আছে। ইয়াতে বড়োলেণ্ড ইউনিভাৰ্চিটি আছে, ভাইচ চেঞ্চেলৰৰ পৰা ইয়াৰ প্ৰফেচাৰ্ছ ডক্টৰেটছ গোটেই আছে। ইয়াতে CIT আছে, টেকনিকেল নলেজ বা এই ব্যক্তিবিলাকে ইয়াতে আছে। ইয়াতে মেডিকেল কলেজ আছে। গতিকে বড়োলেণ্ডত যিকোনো ফিল্ডত ইনফৰ্মেশ্যন থকা ব্যক্তিবিলাকে ইয়াতে আছে। ইয়াতে বিজনেছমেন গোটেইটো আছে। গতিকে এই সমষ্টিখন যদি মই ৰিপ্ৰেজেণ্ট কৰিব পাওঁ তেতিয়াহ'লে মই গৌৰৱ অনুভৱ কৰিম আৰু মই আহ্বান জনাওঁ বা আশা কৰোঁ যে মই আল্টিমেটলি UPPL দলৰ নেতৃবৃন্দই বা হাইকমাণ্ডে মোক যদি হাগ্ৰামাৰ এগেইনষ্টত নহয়, এই যি গুৰুত্বপূৰ্ণ য'ত BTCত মূল মানুহবিলাকে থাকে, ইণ্টেলেকচুৱেল সকলে থাকে, তেখেতসকলৰ লগত থাকি পেলাই ৰাজনীতি কৰিব পোৱা বা ৰাজ্যক সেৱা কৰিব পোৱাটো এটা অত্যন্ত গৌৰৱৰ কথা। ইয়াৰ কাৰণে ইয়াৰ মানুহসকলে মোক যদি হাইকমাণ্ডে আল্টিমেটলি টিকেট দিয়ে তেতিয়াহ'লে মই আহ্বান জনাওঁ মোক ইয়াৰে সন্তান বুলি কাম্পা বৰগীয়াৰী মোক ব্যক্তিগত চাই পেলাই মোক যেন সমৰ্থন কৰে, যেন ৰিজেক্ট নকৰে, এইটো মই কামনা কৰিছোঁ আৰু আহ্বান জনাইছোঁ। এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা। কাম্পা বৰগীয়াৰীৰ মনৰ অনুভৱৰ যোগেদি আমি গম পাইছোঁ যে এটা উদ্দেশ্য লৈ সংগ্ৰাম কৰি তাৰপিছত ৰাজনৈতিক ক্ষমতা লাভ কৰাৰ পিছত এই যে ৰাজনৈতিক দ্বন্দ্ব আৰম্ভ হ'ল আৰু ৰাজনৈতিক দ্বন্দ্ব এতিয়া দেখা গৈছে প্ৰায় ব্যক্তিগত পৰ্যায়লৈকে গৈছে। এই কথাই কোনো কাৰণতে এটা জাতিৰ উন্নয়ন সাধন কৰিব নোৱাৰে। এই কথাটো ইতিমধ্যে কাম্পা বৰগীয়াৰী ডাঙৰীয়াৰ মুখেৰে তেখেতৰ অনুভৱ প্ৰকাশ পাইছে। বৰগীয়াৰী ডাঙৰীয়া, মই প্ৰায় শেষ কৰিম, কিন্তু মই আপোনাক এটা কথা সুধিব খুজিছোঁ। সেয়া হ'ল সুদীৰ্ঘ কাল ধৰি মই আপোনাক প্ৰায় 3 দশক আগৰ পৰাই লগ পাইছোঁ। তেতিয়াৰ পৰাই দেখিছোঁ যে আপুনি অন্ততঃ বড়ো জনগোষ্ঠীৰ বা এই অঞ্চলৰ ৰাইজৰ সামগ্ৰিক বিকাশৰ কাৰণে আপুনি বিভিন্ন কাম কৰিছে। সংগ্ৰামৰ পৰা আৰম্ভ কৰি আপুনি পৰৱৰ্তী সময়ত ৰাজনৈতিক কৰ্মী হিচাপে ক্ষমতাত থকাৰ পিছতো আপুনি সুন্দৰকৈ ৰাইজৰ যিমান পাৰি কাম কৰিবলৈ যত্ন কৰিছে। গতিকে আপোনাৰ অভিজ্ঞতা, এই অঞ্চলৰ অভিজ্ঞতা বা বড়ো জনগোষ্ঠীৰ মৰ্মবেদনা আপুনি খুব ভালদৰে বুজি পায়। তাৰে ভিত্তিতে মই আপোনাক সুধিব খুজিছোঁ, বড়ো নেতৃত্ব আপোনালোক আজি বহুধা বিভক্ত হৈছে। এনেকুৱা এটা সময় আহিব পাৰেনে যে বড়ো নেতৃত্ব পুনৰ এক ঐতিহাসিক প্ৰয়োজনত ঐক্যবদ্ধ হ'ব আৰু একেলগে বড়ো জনগোষ্ঠীৰ সামগ্ৰিক বিকাশৰ বাবে আপোনালোকে আকৌ এখন সংগ্ৰাম আৰম্ভ কৰিব পাৰিব? তেনেকুৱা ভাবিব পাৰিনে, কল্পনা কৰিব পাৰিনে বা সেইটো আশা কৰিব পাৰিনে? বড়োসকলৰ ইতিহাসত বহুতো প্ৰমাণ আছে যে জাতিৰ অস্তিত্ব যেতিয়া হেৰাও হয়, সেইটো সময়ত নিজৰ অস্তিত্ব ৰক্ষণাবেক্ষণ দিবৰ কাৰণে আৰু জীয়াই থাকিবৰ কাৰণে
বড়োসকলে একগোট হয়। ভাল দিনত মানে বিভাজিত হৈ থাকে, বেয়া সময়ত কিন্তু একগোট হোৱাটো সেইটো বড়োসকলৰ ইতিহাসত আছে। ইয়াৰ কাৰণে মই আশা কৰোঁ বা মই বিশ্বাস কৰোঁ, যেতিয়া সময় আৰু পৰিস্থিতি বড়ো জাতিৰ কাৰণে অত্যন্ত বেয়া হ'ব, সেইটো সময়ত অনুভৱ কৰিব বড়োসকলে, নেতাসকলে, জনগণে যে আমি একগোট হ'ব লাগে। তেতিয়া নিজৰ ব্যক্তিগত স্বাৰ্থ এৰি পেলাই চবে কম্প্ৰমাইজিং মুডত আহি পেলাই নিশ্চয় একগোট হ'ব পাৰে। এতিয়া একগোট হোৱাৰ যিটো উদ্দেশ্য, ইণ্টেনশ্যন, ইয়াৰ ওপৰত হ'ব। আপুনি সংগ্ৰামৰ কথা কৈছে, সংগ্ৰামটো বিভিন্ন ধৰণৰ থাকে। বড়োসকলৰ জাতীয়তাবাদীৰ কথাটো কওক। এটা সময়ত বেছি ছাপ্ৰেছ এক্সপ্লইটেড হৈ পেলাই একগোট হৈ পেলাই নিজক বচাবৰ কাৰণে অস্ত্ৰ শস্ত্ৰ লৈ পেলাইও সংগ্ৰাম কৰি আহিলে। ছেপাৰেট পলিটিকেল এণ্টিটি বিচাৰি, নিজৰ মাটিৰ অধিকাৰ বিচাৰি আজি BTC বা BTR হৈ গ'ল। আমি মাটিটো পালোঁ। এতিয়া সেই মাটিত থাকি পেলাই জাতি সত্তা কেনেকৈ ৰক্ষণাবেক্ষণ কৰিব, নিজৰ ভাষা, সংস্কৃতি, পৰম্পৰা, ধৰ্ম গোটেইটো কেনেকৈ মানে সুৰক্ষিত কৰিব, এইটো এতিয়াৰ নেতাসকলৰ দৃষ্টিভংগী বা কৰ্মৰ ওপৰত হ'ব। কিমান ছেক্ৰিফাইচ কৰিব পাৰে, কিমান কম্প্ৰমাইজ কৰিব পাৰে, কাৰণ আমি অকলে নহয়। এই কথাটোৱে কি যে জাতিটোৰ কাৰণে নেতাসকলে কিমান কম্প্ৰমাইজ কৰিব পাৰে, কিমান ছেক্ৰিফাইচ কৰিব পাৰে, তাৰ ওপৰতে জাতিটোৰ ভৱিষ্যত নিৰ্ভৰ কৰে। খাম্ফা বৰগোহাঁই ডাঙৰীয়া, আপুনি বহুত কথাই ক'লে। নিৰ্বাচন যদিও ঘোষণা হৈছে, অত্যন্ত প্ৰাৰম্ভিক পৰ্যায়ত আছে। গতিকে মই নিৰ্বাচন কেন্দ্ৰিক কৰিব খুজিও মই নিৰ্বাচন কেন্দ্ৰিক কৰিব নোখুজিলোঁ, কাৰণ বিভিন্ন বিষয় আলোচনাৰ স্কোপ আছে। অহা দিনবোৰত নিশ্চয় এই কথাবোৰ আলোচনা হ'ব আৰু তেতিয়া আমি পুনৰ কথা পাতিম। আজি আপুনি ব্যস্ততাৰ মাজতো আপুনি ৰাতিপুৱাই 3খন সভা কৰি ইয়াত আপুনি আমাক দ্য ক্ৰছ কাৰেণ্টক সময় দিছে। আপোনাক বহুত ধন্যবাদ আৰু আশা কৰিম যে অনাগতৰ দিনত আপোনাৰ ৰাজনৈতিক যাত্ৰা খুব সুন্দৰকৈ আগবাঢ়ি যাব। ধন্যবাদ।